আৰু আমাৰ ফালে যি কৰে সাৰ দিয়ে যে সাৰ দিয়া নহয় যে এইকাৰণে সোৱাদটো বেলেগ আলু আমাৰ ইয়াত নকৰে জীৱ-জন্তু আছে ক্ষতিহে হ'ব বিদেশৰ এই কিতাপতো আপোনাৰ চেপ্টাৰ আছে এইটো হয় এইটো হয় আমাৰ ডক্টৰ ইঞ্জিনিয়াৰ বিজ্ঞানীসকল কলৈ গ'ল মানে গোটেই পৃথিৱীত পঢ়ে জ্ঞান আহৰণ কৰিব লাগে ঠিক আছে পঢ়ে অৰ্থ কৰি শিক্ষা মই চাকৰি এটা কৰিম ঘৰ এটা বনাম গাড়ীখন শিক্ষাৰ উদ্দেশ্য এইটোৱেই আজিকালি কষ্টৰ মাজত ভাৰতীয় শিক্ষানীতিটো চেঞ্জ কৰোৱাইছে 2014 চনত স্থাপন কৰিছিল যি পৰ্যন্ত ভাৰতীয় কলা কৃষ্টি বিকাশ তেতিয়ালৈকে দেশৰ উন্নতি থকা আৰু এইবোৰ শিক্ষানীতি সদায় মাতৃভাষাত ক্লাছ 10 দিব লাগে মগজুটো বিকাশ হ'লে দেশ আৰু জাতিৰ উন্নতি নহ'লে হ'ব নোৱাৰে কাৰণ দেখিছোঁ মানে সূৰ্য উঠা দেশৰ পৰা পৃথিৱীত যিমান বিজ্ঞানী আছে যোনে ভাষণ দিয়ে ক'ব নোৱাৰে আমাৰ মাষ্টৰবোৰে বটানিকেল বিভাগৰ প্ৰফেচাৰবিলাকে জয়কেল গছৰ নাম জানে গছটো চিনি নাপায় নহয় এতিয়া ল'ৰা ছোৱালীক কেনেকৈ শিক্ষা দি থকা হৈছে মানে পৃথিৱীক ভাল পাবলৈ শিক্ষা এতিয়াই পানী লগা জ্বৰ হৈছে যেতিয়া সম্পূৰ্ণ জ্বৰ হ'ব পৃথিৱীৰ পৰা আমি বিদায় মাগিব আমি আগত জন্ম হোৱা নাই নহয় পৃথিৱীত গছ গছনি এইবোৰ জীৱ জন্তু চৰাই চিৰিকটিয়ে আগত জন্ম আমাৰ কি হৈছে বায়ুমণ্ডলত অক্সিজেনৰ যিটো আছে বহুত গেডাৰিং আছে এতিয়া ভগৱানে সৃষ্টি কৰিলে মানুহ যে অক্সিজেন খাব পাৰিব তেতিয়া অক্সিজেন যিদিনা গছে কাপোৰ পিন্ধাবলৈ শিকালে চৰাই আকাশত উৰিবলৈ শিকালে সেইদিন ধৰি সমগ্ৰ বিশ্বই প্ৰকৃতিক দাস হিচাপে ব্যৱহাৰ কৰাৰ ফলত জলবায়ু পৰিৱৰ্তন যায় COVID-19 আহি গৈছে অন্য নহয় আমাক লাগেহে লাগে নাতেহে নাতে পেট নভৰে নভৰে এতিয়া গোটেই পৃথিৱীৰ 800 কোটি মানুহ ডাঙৰ ডাঙৰ গীৰ্জা ডাঙৰ ডাঙৰ মছজিদ ডাঙৰ ডাঙৰ মন্দিৰ বনাইছে ভগৱানক কোনে দেখিছে বাৰু এতিয়া বিশ্বৰ কোনো মানুহে এইটো দেখা নাই এনে ভগৱানটো কোনোবা এটা থাকিব লাগিব এনেইতো হোৱা নাই ভগৱান আমি জন্মচক্ৰা চকুৰে যিটো দেখিছোঁ সেইটো হৈছে মা দেউতাই ভগৱান জন্মচক্ৰটা মা দেউতা যেতিয়া ঢুকাই গ'ল কাৰ লগত এৰি থৈ গৈছে এই প্ৰকৃতিৰ লগত এৰি থৈ প্ৰকৃতি অবিহনে ভগৱান আছেনে যিজনে প্ৰকৃতিক ভাল পায় তেওঁ পৃথিৱীক ভাল পাব পাৰে আৰু যিজনে পৃথিৱীক ভাল পায় সমস্ত বিশ্বৰ প্ৰাণী জগতক ভাল পাব পাৰে তাৰ বাদে কেৱেই নাই এনে পৃথিৱী অন্য দেশে অভাৱ হৈছে আৱিষ্কাৰ কৰিছে এইটো মোক লৈ তাহাঁতে গৌৰৱ অনুভৱ কৰে পৃথিৱীৰ মানুহে কিন্তু আমাৰ দেশত অভাৱ হোৱা নাই আমাৰ দেশত এইকাৰণে অভাৱ হোৱা নাই ভাৰতীয় মানুহৰ 140 কোটি মানুহক বেয়া পাব নাজানে আমাৰ এইটো বেলেঞ্চ আছে কিন্তু উন্নত দেশবিলাক 1900 বছৰৰ পিছতে কাপোৰ পিন্ধে ভাৰতে 5500 বছৰৰ আগত কাপোৰ পিন্ধে এতিয়া ভাৰতৰ বেলেঞ্চ থকাৰ কাৰণে ভাৰতীয় মানুহক বেয়া পোৱা নহয় সিহঁতে কমটি দিনতে গোটেই পৃথিৱীখন জয়লাভ কৰিলে জয়লাভ কৰা মানে পৃথিৱী ধ্বংস কৰিলে প্ৰকৃতি ধ্বংস কৰিলে তাৰ কাৰণে গোলকীয় উষ্ণতা আজি বৃদ্ধি পাইছে সেইকাৰণে অকল মানুহ নামৰ প্ৰজাতিটো জীয়াই থাকে বাকীও জীয়াই থাকিব নাই এইবোৰ আমাৰ দেখিছে নে শগুন এইবোৰ চৰাই চিৰিকটি ইয়াত ভৰ্তি ধুনীয়াকৈ উৰি আছে বাঘ ভালুক চব আছে গড় আছে আছে এইকেইটা এইটো বৰটোকলা এই পিছৰটো শগুন এইবোৰ সিহঁতৰে এইবোৰে
এতিয়া পৃথিৱীত এটাতকৈ প্ৰদূষণমুক্ত যান্ত্ৰিকতা পাত্ৰ এইখনেই